ইউডিএফ মুছলিম বাংলাদেশীক ৰক্ষা কৰাৰ কাৰণে ইউডিএফৰ জন্ম আৰু ইউডিএফ যদি জাতিদ্ৰোহী হয় তেতিয়াহ'লে হিন্দু বাংলাদেশীক ৰাখিব বিচৰা এজিপি বিজেপি কি হ'ব? এজিপি বিজেপি কি হ'ব আমাক সেইটোও লাগিব জানিবলৈ, আমি ক'ব লাগিব। এতিয়া আমি ক'ব বিচাৰিছোঁ আজমল ফাউণ্ডেশ্যনে যদি অসমীয়া ল'ৰাক, মই অসমীয়া বুলিয়ে কৈছোঁ কাৰণ তেওঁলোকৰ 71ৰ আগৰ অসম চুক্তিৰ আধাৰত তেওঁলোক অসমত আছে আৰু অবৈধভাৱেও তেওঁলোক আছে, কিন্তু তেওঁলোকৰ ভোটাৰ আইডি আছে, আধাৰ কাৰ্ড আছে, ৰেচন কাৰ্ড আছে, চব আছে তেওঁলোকৰ। যিহেতু NRCখন এতিয়ালৈ হৈ উঠা নাই, তেওঁলোক ভাৰতীয় বুলিয়ে আমি গণ্য কৰিব লাগিব। কিন্তু তাৰ মাজতো তেওঁলোকৰ কাৰণে এই আজমল ফাউণ্ডেশ্যন, আজমল ডাঙৰীয়াই যিখিনি কৰি আছে সেইটো কাৰণে আমি চেলুট দিব লাগিব সেই মানুহজনক। যিটো কাম আজমলে কৰিছে সেই কামটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় কৰিব নোৱাৰে? আমি সেই কথাটো কৈছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দেখি আহিছোঁ আজি অত বছৰৰ পৰা মিয়া বুলি কৈ থাকে, কথাই কথাই মিয়া বুলি কয়। হিমন্ত বিশ্ব শৰ্মাই কিয় এই কামটো কৰিব নোৱাৰে? কিয় 50জন অসমীয়া ল'ৰা ছোৱালীক তেখেতে ফাউণ্ডেশ্যন খুলি পেলাই, দেউতাকৰ এটা ফাউণ্ডেশ্যন আছেই, তেখেতৰ পিতৃৰ এটা ফাউণ্ডেশ্যন আছেই, সেই ফাউণ্ডেশ্যনত কিয় 40টা বা 50টা অসমীয়া ল'ৰা যোন UPSC ক্ৰেক কৰিব, IAS হ'ব, IPS হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, আমাৰ অসমত শাসন কৰিব, কিয় কৰিব নোৱাৰে? কাৰণ তেখেত ৰাজনীতিবিদ, তেখেতে নকৰে। তেখেতৰ পৰিবাৰে কিয় কৰিব নোৱাৰে? তেখেতটো এগৰাকী মহিলা, উদ্যোগী মহিলা, ৰিণিকী ভূঞা শৰ্মা। আমিতো নগণ্য, আমি খালি অনুৰোধহে কৰিব পাৰিম, আমি ক'বহে পাৰিম। তেওঁলোকে নকৰে। আমি লিখিছোঁ ইয়াতে জয়ন্ত বৰুৱা, স্বাধীন প্ৰতিদিন গোষ্ঠীৰ মালিক জয়ন্ত বৰুৱা, এজন অসমীয়া, অসমক ভাল পোৱা এজন অসমীয়া উদ্যোগী মহিলা, আমাৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা, তেখেতে কিয় কৰিব নোৱাৰে? আপোনালোকৰতো ইনকামিং হৈয়ে আছে, আমি দেখি আছোঁ আপোনালোকৰ আজি অত বছৰৰ পৰা ইনকামিং হৈ আছে। অলপ জাতিটোৰ কাৰণে আউটগোয়িং নকৰে কিয়? অলপ পইচা খৰচ কৰক জাতিটোৰ কাৰণে। তাৰপিছত আপোনাৰ ঠিকাদাৰ ভাগ্য কলিতা, আমি যিখিনি মানুহৰ নাম আমি সততে লওঁ, অনিল দাস, অনুপম শৰ্মা, এনেকুৱা কিছুমান মানুহ আছে যোনে তেওঁলোকৰ গোটেই জীৱনত ইনকামিঙে হৈ থাকিলে আউটগোয়িং কৰিব নোৱাৰেনে? তেওঁলোকে নকৰে। আমি ঠিক তেতিয়াই আমি জয়ন্ত বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতিলোঁ। জয়ন্ত দাক আমি অনুৰোধ কৰিলোঁ, বোলে জয়ন্ত দা আপুনি কৰিব নেকি? জয়ন্ত বৰুৱা ডাঙৰীয়াই ক'লে, যদি তোমালোকে সহায় কৰা মই কৰিম। আৰু আজি আমি ৰাজহুৱাভাৱে অনুৰোধ কৰিছোঁ, বাকী যিকেইজনৰ নাম লৈছোঁ তেওঁলোকে হয়তো নকৰিবও পাৰে, নকৰেই, কৰা দেখাও নাই। জয়ন্ত বৰুৱা ডাঙৰীয়াকে আমি অনুৰোধ কৰিছোঁ যে আপুনি কিবা এটা কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাকো অনুৰোধ কৰিছোঁ, আপুনি কিবা এটা কৰক। অকল মিয়া বুলি কৈ থাকিলে সমস্যা সমাধান নহয়।